Hey guys, নমস্কাৰ Sony Vlogs 24 আপোনালোক স্বাগতম জনাইছো আৰু বহু দিনৰ মূৰত আজি মানে ব্লগ এটা কৰি আছো আৰু এতিয়া আমি গৈ আছো ক'ত সিপাজাৰ মঙ্গলদৈ সিপাজাৰ আৰু মঙ্গলদৈ সিপাজাৰত আহি কিনে আমি এতিয়া পাইছো বৰমলাগৰ বজাৰ বৰবৰি ন এটো বৰবৰিত আহি কিনে আমি এতিয়া পৰঠা খাই আছো গোটেই কেজনে ইফালে ডিম্বে ইফালে আমাৰ আছে বিশ্ব পুৰা সোৱাদ বস্ত ইফালে আমাৰ ডিম্পল আৰু ইফালে আমাৰ বাইদেউ আলু ভাজি দিছে আৰু কিবা লাগিলে কবা আৰু আৰু কি লাগিব বাইদেউ ইয়াৰ লগত আৰু কিবা ফ্ৰী পাই নেকি হাৰামি হো বেটা ফ্ৰী মানে এনে ফ্ৰী সবজি ফ্ৰী বতা আলু ভাজি খানা কিন্তু মজা আৰু আপোনালোকে যদি কেতিয়াবা ইফালে আহে বৰবৰিত আপোনালোকৰ দোকান এখন আছে ইয়াতে আপোনাৰ বৰুৱা হোটেল আমাৰ বাইদেউ কৈ দিব ধুনীয়াকে বাইদেউ কৈছে ময়ে কৈ দিওঁ বাৰু বৰবৰিত আছে আপোনাৰ বৰুৱা হোটেল আৰু তাত আহি কিনে আপোনালোকে ধুনীয়াকৈ পৰঠা খাব পাৰিব পৰঠাৰ লগত ফ্ৰী দিব আপোনাৰ ইফালে আছে চাটনি আছে ঘুগনি আছে মানে চব্জি আৰু ইফালে আছে আলু ভাজি ইয়াতে জলকীয়া পিঁয়াজ দিয়ে আৰু জলকীয়া বাৰু মই নাখাওঁ আৰু পিঁয়াজ দিছে ইয়াতে পৰঠা আৰু ইফালে ধুনীয়াকৈ তামাৰ এখন চামুচ দিব আপোনাক ধুনীয়া আৰু ইফালে পিতালৰ চৰি পিতালৰ গিলাচ দিছে তামাৰ আৰু ইফালে জলকীয়া পুৰা কিন্তু বাটিত ভৰ্তি কৰি থৈ দিছে যিমান খায় এতিয়া বাৰু ভিডিঅ' কৰিলে নহয় মই খাই ল'ম তাৰপিছত আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ আৰু এতিয়া আমাৰ খোৱা লোৱা শেষ কৰি কিনে এতিয়া আমি যাব ওলাইছোঁ এই গাড়ী ষ্টাৰ্ট দিম আৰু বৰবৰি চকতে আছোঁ বৰ্তমান এতিয়া যাম গাড়ী ষ্টাৰ্ট দিম আৰু ফাইনেলি আমি আহি পালোঁ মঙ্গলদৈ আৰু মঙ্গলদৈত মই য'ত আহিব বিচাৰিছোঁ তাত আহিলোঁ আৰু আমাৰ দাদা আছে ইয়াতে আৰু এতিয়া আমি ফুৰিব যাম মানে চাৰিচকীয়াত ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ ফ্ৰী যাম ফুৰিব গৈ আছোঁ আৰু ইফালে আমাৰ ডিম্বে আমি এতিয়া ফুৰিব গৈ আছোঁ মাংস ল'ব আহিছোঁ অকণমান ব্ৰইলাৰ মাংস আৰু ইয়াতে মাংস ল'ব আপোনাৰ ইয়াতে মাংস ল'ব মাংস লোৱা হোৱাৰ পিছত আমি ঘৰত যাম ধুনীয়াকৈ ৰুমত যাই কিনে ধুনীয়াকৈ বনাই কিনে খাই লৈ শুই থাকিম আৰু ৰাতিপুৱা মানে কি মোৰ ভিডিঅ'ৰ কাৰণে যিহেতু আহিছোঁ ভিডিঅ'ত মানে কি এটা কাম আছে মোৰ ভিডিঅ'ৰ কামখিনি হ'লে মই ঘৰলৈ আকৌ উভতি যাম আৰু ইফালে আমাৰ ডিম্বে আছে ডিম্বে কি কোৱা কেমেৰামেন ডিম্বে মোৰ ডিম্বে ভালে আছে ঠিক আছে জাগা ভাল লাগছে ন আৰু আচ্ছা যিয়ে নহওক বাৰু আমি এতিয়া ফুৰিব আহিছোঁ ডিম্বে ফুৰিব আহি কেনে লাগিছে ভাল লাগছে বঢ়িয়া আৰু ন বঢ়িয়া আচ্ছা আৰু এতিয়া আমি আছোঁ ক'ত ৰঙামাটি আচ্ছা ৰঙামাটিৰ ওচৰতে এইখন কোণাতে দোকান এখন আছে দোকানখনত আমি মাংস লওঁ আমি গৈছিলোঁ আগৰ ফালে মাংস ল'ব কিন্তু আগত নাপালোঁ আৰু এতিয়া আহিছোঁ ইয়াতে মানে বঙলাগড় বজাৰত গৈছিলোঁ ন আচ্ছা বঙলাগড় বজাৰৰ পৰা আহি কিনে আমি ইয়াতে মাংস লৈছোঁ আমাৰ ইয়াতে বিশ্ব মাংস কিমান ল'লে মাংস চিনি পোৱা লৈ আছে 4জন মানুহ আচ্ছা হৈ যাব ছাগলী মাংস আছে 2জন মানুহ কাৰণে আধা কেজি আচ্ছা তাৰপিছত 3জন মানুহ আছে গাহৰি 1 কেজি তাৰপিছত বাকি আৰু তেল আলু হালধি সেইখিনি বজাৰ কৰিব আছে আৰু আমাৰ আচ্ছা দেখাই আছোঁ অলপমান পিছত ঠিক আছে গোটেইখিনি চাব আপোনালোকে শেষলৈকে ভিডিঅ'টো এটা ৰঙামাটি গাৰিয়াপাৰা বুলি কয় মানে দাৰিয়াপাৰা আচ্ছা দাৰিয়াপাৰা মানে মুখত আহি নাই নতুন মানুহটো এটা বঙলাগড় বজাৰৰ বেক সাইড এটো তেল ডিপোৰ কাষতে তেল ডিপোৰ পৰা অকমান আহি ৰঙামাটি চিকিৎসা এই ক্ষুদ্ৰ চিকিৎসা মানে সাব সেন্টাৰ বুলি কোৱা যায় এটো নতুনকৈ বনাই আছে এটা বলে মেডিকেল হ'ব পিছলৈকে এটো স্কুল আৰু আমি কালি ৰাতিপুৱা ভিডিঅ'টো কৰিব যাম আছে এইটো কালি ৰাতিপুৱা আৰু আছে আপোনাৰ মঙ্গলদৈত আছে মঙ্গলদৈ আমাৰ যিটো চিকিৎসা কেন্দ্ৰ তাতে আছে আৰু ইয়াতে দুৰ্গা পূজা হ'ব দুৰ্গা পূজা মঞ্চখিনি আপোনালোকক দেখাম পাৰিলে কাইলৈ ভিডিঅ' বনাম থ্যাংক ইউ বাকিখিনি বাবুলৈ দিব ঠিক আছে মই গোটেইখিনি কৈ দিছোঁ আপোনালোকৰ এতিয়া আমি দাৰিয়াপাৰাত আছোঁ দাৰিয়াপাৰাৰ পৰা অকণমান সোমাই গ'লে আমাৰ ৰুম পাম আচ্ছা জাগাখিনি ঠাইখিনিৰ নাম কি আছিলে মই নাজানো যিয়ে নহওক বাৰু আৰু ইয়াতে মই সমাপ্ত কৰিলোঁ ভিডিঅ'টো বাকী গোটেইখিনি নেদেখাওঁ বাৰু ভিডিঅ'টো লম্বা হৈ যাব ব্লগিং বহু দিনৰ মূৰত যিহেতু কৰিছোঁ বাই বাই